নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 17 মে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ সাৱধান বিশ্ববাসী দৰিদ্ৰতাৰে যুঁজিব লাগিব সমগ্ৰ বিশ্ববাসী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভয়ংকৰ বাৰ্তা বিশ্ববাসী এতিয়া সজাগ হোৱাৰ সময় আহি পৰিছে বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিদিনে বিশ্বত দেখা দিছে নতুন নতুন বিপদে মানৱ সভ্যতাৰ সন্মুখত এতিয়া আহিছে ডাঙৰ প্ৰত্যাহ্বান যুদ্ধৰ পৰিস্থিতি সলনি নহলে বিশ্বত হ'ব ভয়াৱহ পৰিস্থিতি তেল ৰন্ধন গেছৰ সংকটে বিশ্ববাসীক কৰিছে জুৰুলা চলিত দশক মানৱ ইতিহাসৰ অতিকৈ ভয়াৱহ আৰু অভিশপ্ত সময় থাকোতে সজাগ হ'ব লাগিব সমগ্ৰ বিশ্ববাসীৰ ৰাইজ পৰিস্থিতি নিয়ন্ত্ৰণ নকৰিলে ধ্বংসৰ গৰাখলৈ যাব বিশ্বৰ অৰ্থনীতি চকুৰ পলকতে দৰিদ্ৰতাৰ গ্ৰাসত পৰিব বিশ্বৰ কোটি কোটি জনতা যুদ্ধৰ পৰিস্থিতিৰ অন্ত নহলে বিশ্বত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব চলিত দশক বিশ্ববাসীৰ বাবে ভয়ংকৰ বিপদৰ আশংকা যুদ্ধৰ পৰিস্থিতিয়ে শেষ কৰিব সমগ্ৰ বিশ্বৰ অৰ্থনীতি কোটি কোটি লোকক উদ্দেশ্যি এই ভৱিষ্যতবাণী কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলৰ নাটনিয়ে সংকট নমাইছে পৃথিৱীত নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভয়ংকৰ বাৰ্তা ইতিমধ্যেই ভাৰততো দেখিবলৈ পোৱা গৈছে ইন্ধনৰ সংকট যাৰ বাবে দুদিন আগত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিদেশ ভ্ৰমণত ব্যস্ত আছে আৰু সেই বিদেশ ভ্ৰমণৰ পৰাই সমগ্ৰ বিশ্ববাসীক উদ্দেশ্যি এই ভয়ংকৰ বাৰ্তা প্ৰেৰণ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কিন্তু ভাৰতত প্ৰতিবাদ অব্যাহত আছে কংগ্ৰেছৰ নেতৃত্বত ভাৰতৰ প্ৰত্যেকটো প্ৰান্তত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ পেট্ৰল ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰ যাৰ বাবে কংগ্ৰেছে কৰি আছে প্ৰতিবাদ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি আৰএছএছৰ নেক্সাছে শেষ কৰি দিছে ভাৰতৰ শিক্ষা ব্যৱস্থা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হ'বলৈ আৰএছএছৰ সমৰ্থক হোৱাটো দৰকাৰ এয়াই বাৰম্বাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অন্যতম কাৰণ নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ পুনৰবাৰ এইদৰে বিজেপি আৰু আৰএছএছৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী আৰএছএছৰ নীতি আদৰ্শৰ বাবে বাৰে বাৰে নিটৰ প্ৰশ্নকাকত ফাদিল হৈ থাকে বুলি বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ পৰৱৰ্তী খবৰ ইভিএম নহয় বেলট পেপাৰত হ'ব নিৰ্বাচন নতুন পৰীক্ষা পঞ্জাৱৰ নগৰ নিকায় নিৰ্বাচনত ব্যৱহাৰ নহয় ইভিএম বেলট পেপাৰৰ মাধ্যমত অনুষ্ঠিত হ'ব এই নিৰ্বাচন বিজেপিয়ে ইয়াৰ বিৰোধ কৰি ইভিএমৰ জৰিয়তে বিচাৰিছে নিৰ্বাচন আৰু অসমতো ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰত নিৰ্বাচন হোৱাটো বিচাৰিছে বিৰোধী দলসমূহে আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিব লৈছো চৰকাৰ গঠনৰ 4-5 দিনৰ ভিতৰতেই একচন আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে উচ্ছেদ চলিছে এইবাৰ আমিনগাঁৱত উচ্ছেদিত ৰাইজৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে উচ্ছেদ চলাবলৈ আহোঁতেই মহিলাৰ ৰণচণ্ডী ৰূপ 40 বছৰে বসবাস কৰি অহাৰ পিছত ঘৰত চলিল বলডজাৰ প্ৰশাসনৰ একচনৰ পিছতেই ক্ষোভত ফাটি পৰিল আমিনগাঁৱৰ নুমলীৰ পৰিয়ালটো আৰু চৰকাৰ গঠনৰ পিছতেই আমিনগাঁৱৰ পৰা আৰম্ভ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বৃহৎ উচ্ছেদ অভিযান গোৱালপাৰাতো অতি শীঘ্ৰেই চলিব উচ্ছেদ অভিযান যোৱা 12 মে তাৰিখে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত শপত গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু যোৱাকালি দিনটোৰ পৰা আৰম্ভ হৈ গ'ল বৃহৎ উচ্ছেদ অভিযান দিবলৈছো আন এটা ব্ৰেকিং নিউজ 7 বছৰত 40,000 বিদেশী খেদিছিল কংগ্ৰেছে কিমান খেদিব পাৰিলে মোদী চৰকাৰে এইবাৰ মোদী চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ দলে 7 বছৰত কংগ্ৰেছ দলে 40,000 বিদেশী খেদিছিল কিন্তু বিজেপি চৰকাৰে তিনিটা কাৰ্যকালত কিমান বিদেশী খেদিলে তাৰ তথ্য দিব পৰা নাই কেৱল মাত্ৰ 2-3 হাজাৰ বিদেশীহে খেদিব পাৰিলে বিজেপি চৰকাৰে বিদেশী খেদাৰ নামত বিজেপিয়ে ভুৱা নাটক চলাই আছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰা হৈছে কংগ্ৰেছৰ ফালৰ পৰা পৰৱৰ্তী খবৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে ত্যাগ কৰিলে এখন টাৱেল মুখ্যমন্ত্ৰী বহা চকীখনত থকা টাৱেল এক ভিআইপি সংস্কৃতি আখ্যা দি এক প্ৰত্যাহাৰ কৰিবলৈ মুখ্যমন্ত্ৰী বিজয়ৰ প্ৰতি আহ্বান জনাইছিল প্ৰখ্যাত পৰিৱেশ কৰ্মী লিপসি প্ৰিয়া
কাংজুমে পৰিৱেশ কৰ্মীগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই থালাপতিয়ে ল'লে এই সিদ্ধান্ত। মুঠতে নিতৌ ইটোৰ পাছত সিটো বিশেষ কাম কৰি পদক্ষেপ গ্ৰহণ কৰি সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি আকৰ্ষিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। অন্য এটা খবৰ, বিগত বছৰকেইটাত নিটৰ প্ৰশ্নকাকত ফাদিল হৈ আছে। এই বিষয় সন্দৰ্ভত বহুত আক্ৰোশ আছে, বিজেপিয়ে বুজা নাই। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অযোগ্য লোকক আসনত বহুৱাই ৰাখিছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ এনে কৰ্মহীনতাৰ বাবে পদত্যাগ কৰিব লাগে। ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটৰ এই মন্তব্য। অতি শীঘ্ৰেই শিক্ষামন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে। নিটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতেই পদত্যাগৰ দাবী উত্থাপন কৰা হৈছে। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছত ফেজ বেলেগ থাকে, বেইজ বেলেগ থাকে। কংগ্ৰেছৰ বিৰোধী দলপতি যিয়েই নহওক, দলটো কোনে চলাই সেয়াহে লক্ষণীয়। বিৰোধী দলপতিৰ প্ৰসংগত বিহপুৰীয়া বিজেপিৰ বিধায়ক ভূপেন বৰাৰ এই মন্তব্য। পুনৰবাৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰাক্তন কংগ্ৰেছী তথা বিজেপি ভূপেন কুমাৰ বৰা। কংগ্ৰেছ দল কেৱল মাত্ৰ এজন মানুহৰ কথা মতে চলে, সেয়া হৈছে ৰকিবুল হুছেইন। ৰকিবুল হুছেইনৰ বাবেই ধ্বংস হ'ল কংগ্ৰেছ দল। পৰৱৰ্তী খবৰ, বাঢ়ি অহা ভয়ানক প্ৰদূষণৰ বাবে জীৱকুলক বচোৱাৰ প্ৰয়াস। দিল্লীৰ পৰা চিৰদিনৰ বাবে বিদায় দিয়াৰ প্ৰস্তুতি পেট্ৰল ডিজেলৰ দ্বাৰা চালিত তিনিচকীয়া বাহনক। 2027 চনৰ পৰা দিল্লীত তিনিচকীয়া বাহনৰ পঞ্জীয়ন নিষিদ্ধ কৰিলে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ ঠাইত পঞ্জীয়ন হ'ব কেৱল ইলেক্ট্ৰনিক বাহন। দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ পেট্ৰল ডিজেল ইন্ধন চালিত বাহন নিষিদ্ধ হ'বলৈ গৈ আছে আৰু ইন্ধন চালিত বাহনৰ পৰিৱৰ্তে ইলেক্ট্ৰনিক বাহন ব্যৱহাৰ কৰিব লাগিব দিল্লীৰ সৰ্বসাধাৰণ ৰাইজে। পৰৱৰ্তী খবৰ, শিশুৱে বিচাৰে মাতৃৰ কোলাত, বংগই বিচাৰে নৰেন্দ্ৰ মোদীক। নেদাৰলেণ্ডত ভাৰতীয় সমাজৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্য। পশ্চিমবংগত বিজেপিয়ে বৃহৎ জয়লাভ কৰাৰ পিছতেই নেদাৰলেণ্ডত উপস্থিত হৈ এইদৰে পশ্চিমবংগৰ ৰাইজক উদ্দেশ্যি মন্তব্য কৰে মোদীয়ে। শিশুৱে বিচাৰে মাতৃৰ কোলা, কিন্তু পশ্চিমবংগৰ জনতাই বিচাৰে নৰেন্দ্ৰ মোদীক। নেদাৰলেণ্ডত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, 19খন আসন লাভ কৰি বিধানসভা নিৰ্বাচনত বিধ্বস্ত হোৱা কংগ্ৰেছৰ বাবে কিছু আশাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। বিধানসভাত কংগ্ৰেছে লাভ কৰিব পাৰে বিৰোধী দলপতিৰ আসনখন। অৱশ্যে গোটেই বিষয়টো নিৰ্ভৰ কৰিব অধ্যক্ষৰ ইচ্ছাৰ ওপৰত। উল্লেখযোগ্য যে অহা 21 মে তাৰিখৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশন আৰু এই অধিৱেশনতেই বহু চৰ্চিত ইউচিচি বিধেয়ক উত্থাপন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যেই ইউচিচি বিধেয়ক উত্থাপন কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰি থৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 26ৰ বিধানসভা নিৰ্বাচনত বৰ বেয়াকৈ পৰাস্ত হৈছে কংগ্ৰেছ দল। 21খন আসনো লাভ কৰা নাই কংগ্ৰেছ দলে। বিৰোধীৰ দলপতি আসনখন কংগ্ৰেছে পাবনে নাই ইয়াক লৈ চৰ্চা চলি আছিল, কিন্তু অৱশেষত কংগ্ৰেছলৈ সেই ভাল খবৰটো আহিল, বিৰোধীৰ আসন লাভ কৰিব কংগ্ৰেছ দলে। অহা 21 মে তাৰিখতহে স্পষ্ট হ'ব সকলো কথা। দিবলৈ চোৱা অন্য এটা খবৰ, তৃতীয় সন্তান জন্ম দিলেই পাব 30,000 টকা। NDA চৰকাৰৰ মুখ্যমন্ত্ৰীৰ এই বৃহৎ ঘোষণা। জনসংখ্যা বৃদ্ধিৰ বাবে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে এখন ৰাজ্যত। অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ ফালৰ পৰা এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ। জনসংখ্যা বৃদ্ধিৰ বাবে ৰাজ্যৰ জনতালৈ বৃহৎ অফাৰ। এটা পৰিয়ালে তৃতীয় সন্তান জন্ম দিলে লাভ কৰিব 30,000 টকা। চতুৰ্থ সন্তান জন্ম দিলে লাভ কৰিব 40,000 টকা। মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক উদ্দেশ্যি ঘোষণা কৰিলে এই কথা। জনসভাত ৰাজ্যৰ জনতাক সম্বোধন কৰি ঘোষণা মুখ্যমন্ত্ৰীৰ। 2025 বৰ্ষৰ মাৰ্চত দ্বিতীয় সন্তান জন্ম দিলে ধন লাভৰ কথা ঘোষণা কৰিছিল। ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰীয়ে জনালে তৃতীয় চতুৰ্থ সন্তান জন্ম দিলে পাব ধন। জনসংখ্যা বৃদ্ধিৰ এই আঁচনিৰ সবিশেষ এমাহৰ ভিতৰতে জানিব পাৰিব। মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ মতে অন্ধ্ৰপ্ৰদেশত হ্ৰাস পাইছে জনসংখ্যা। একাধিক্ৰমে হ্ৰাস পালে ৰাজ্যৰ অৰ্থনীতিত প্ৰভাৱ পৰিব। সন্তান কেতিয়াও অভিভাৱকৰ ওপৰত বোজা নহয়। সন্তান এটা পৰিয়ালৰ সম্পত্তি বুলি মন্তব্য চন্দ্ৰবাবু নাইডুৰ। জনসংখ্যা বৃদ্ধি এটা পৰিয়াল আৰু এখন দেশৰ বাবে লাভদায়ক।
অন্ধ্ৰপ্ৰদেশৰ জনসংখ্যা বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ। এটা পৰিয়ালে তৃতীয় সন্তান জন্ম দিলেই অন্ধ্ৰপ্ৰদেশৰ লোকে লাভ কৰিব 30,000 কোটি টকা অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ ফালৰ পৰা। অন্য এটা খবৰ, ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু একেখন গাঁৱৰ 2 যুৱক। একেলগে জ্বলিছে একেখন গাঁৱৰে 2 যুৱকৰ চিতা। ডুমডুমাৰ চামদাং বাইপাছত শোকাবহ দুৰ্ঘটনা। 4চকীয়া আৰু 2চকীয়া বাহনৰ মাজত প্ৰচণ্ড সংঘৰ্ষৰ ফলত মৃত্যু। হাস্পতালত জীৱন মৃত্যুৰে যুঁজিছে এগৰাকী মহিলাই। নিহত যুৱক 2জন পাভজান গাঁৱৰ লাজান্তি বিকাশ। ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু একেখন গাঁৱৰ 2 যুৱক। ইতিমধ্যে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ গাঁওখনত। এটা ভাল খবৰ, জুন মাহতেই কৃষকসকলে পাব ভাল খবৰ। জমা হ'ব পাৰে PM কিষাণ সন্মান নিধিৰ 23 নং কিস্তিৰ ধন। ভাৰতৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে শীঘ্ৰেই আহিব পাৰে ভাল খবৰ। জুন মাহতেই সোমাব পাৰে PM কিষাণ নিধিৰ 23 নং কিস্তিৰ টকা। 23 নং কিস্তিৰ ধনৰ লাভৰ বাবে আপোনাৰ একাউণ্ট এক্টিভ কৰি ৰাখক। একাউণ্ট KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত ধন জমা নহয়। ইয়াৰ উপৰিও পঞ্জীয়ন নকৰা কৃষকে নাপাব পাৰে 23 নং কিস্তিৰ ধন। জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কৃষকৰ বাবে মুকলি হ'ব এই ধন। ইয়াৰ বাবে কৃষক পঞ্জীয়ন পৰ্টেলত আপডেট কৰক। কিদৰে কৰিব পৰীক্ষা চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। প্ৰথমে PM কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ যাওক। হোম পেজত থকা ফাৰ্মাৰ কৰ্নাৰ অপশ্যনত আপুনি যাওক। ইয়াৰ পিছত ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ বুটামটোত ক্লিক কৰক। নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখক। কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিবিষ্ট কৰক আপুনি। শেষত সাৰ্চ বুটামটোত ক্লিক কৰিলেই আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব। যদি আপোনাৰ পৰীক্ষা কৰি থকা কৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব। সম্পূৰ্ণ পৰীক্ষা হ'লে এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট ষ্টেট বুলি আহিব। যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ ধন তথ্য চাব বিচাৰে তেন্তে এই ৱেবছাইটতে চাব পাৰিব। ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTPৰ প্ৰয়োজন হ'ব। এই প্ৰক্ৰিয়াৰ সম্পূৰ্ণ আপডেট থাকিলে আপোনাৰ একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ 23 নং কিস্তিৰ টকা। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডত আপোনাৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব ৰেচন কাৰ্ডত নতুন সদস্যৰ নাম? চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। ৰেচন কাৰ্ডক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে শীঘ্ৰেই ভাল খবৰ দিব ৰাজ্য চৰকাৰে। আজিয়েই সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ ডকুমেণ্টছ ৰেডি ৰাখক। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, কিদৰে আপুনি কৰিব এপ্লাই? পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক আপুনি। আবেদনকাৰীৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰাৰ প্ৰমাণপত্ৰ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব। আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট চাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব। সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে। অনলাইন যোগেও আপুনি আপোনাৰ ওচৰৰ CHCত গৈ কৰিব পাৰিব এপ্লাই। সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম ৰেচন কাৰ্ডখনত অন্তৰ্ভুক্ত হ'ব। ৰেচন কাৰ্ড নোপোৱা ৰাজ্যৰ লাখ লাখ লোকলৈ এই ভাল খবৰ জাৰি কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, লেবাননক লক্ষ্য কৰি পুনৰ ইজৰাইলৰ গৰ্জন। হামাছৰ কামাণ্ডাৰ আল-দিন আল-হাদ্দাদ ধাৰাসায়ী আক্ৰমণ, 11 জনতকৈও অধিক লোক নিহত। লেবাননৰ ওপৰত পুনৰবাৰ ভয়ংকৰ আক্ৰমণ, ইয়াৰ ষ্ট্ৰাইক কৰিছে ইজৰাইলে। যুদ্ধবিধ্বস্ত লেবাননত ইজৰাইলী সেনাৰ তীব্ৰ বোমা বৰ্ষণ, পুনৰবাৰ কৰিছে আক্ৰমণ।
ইজৰাইলৰ মিছাইল আক্ৰমণত গাজাত হামাছৰ চিফ কামাণ্ডাৰৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। মুহূৰ্তৰ ভিতৰতে প্ৰাণ হেৰুৱালে 11জনকৈ লোকে। পুনৰ মধ্যপ্ৰাচ্যত উত্তেজনা দেখিবলৈ পোৱা গৈছে। যুদ্ধবিৰতিৰ চৰ্চাৰ মাজতে গাজাত ইজৰাইলৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকক লৈ এতিয়া হাহাকাৰ। ইজৰাইলী যুঁজাৰু বিমানৰ আক্ৰমণত গাজাৰ বহুমলীয়া অট্টালিকা ধ্বংস হোৱাৰ খবৰ আমি লাভ কৰিছোঁ। যুদ্ধবিৰতিৰ ঘোষণাৰ পাছতো গাজাত ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণক লৈ সৃষ্টি হৈছে এতিয়া প্ৰশ্ন। পশ্চিম এছিয়াত মুহূৰ্তৰ ভিতৰতেই সলনি হৈছে পৰিস্থিতি। মুঠতে কোনো কাৰণতে যুদ্ধ শেষ হোৱা নাই। পুনৰবাৰ ইজৰাইলৰ আক্ৰমণৰ পিছতে মধ্যপ্ৰাচ্যত আৰম্ভ হৈছে ভয়ংকৰ যুদ্ধ। অন্য এটা খবৰ, প্ৰশ্নকাকত প্ৰস্তুতকাৰী সমিতিৰ সদস্যৰ জৰিয়তে ফাদিল কৰা হৈছিল নিট UG 2026ৰ প্ৰশ্নকাকত। ইতিমধ্যে CBIৰ জালত পৰিছে মূল অভিযুক্ত। পৰীক্ষা বাতিল হোৱাৰ পাছতেই হতাশাত বিগত 24 ঘণ্টাত 3গৰাকীকৈ পৰীক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে। পৰীক্ষাৰ দায়িত্বত থকা NTAক নিষিদ্ধ কৰাৰ দাবীৰে শনিবাৰেও দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত থাকিল। নেশ্যনেল টেষ্টিং এজেন্সিৰ বিৰুদ্ধে সমগ্ৰ ভাৰততেই প্ৰতিবাদ অব্যাহত আছে। ভাৰতৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰা NTAক নিষিদ্ধ কৰিব লাগে। বিজেপি চৰকাৰ নিট পৰীক্ষা অনুষ্ঠিত কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অতি শীঘ্ৰেই শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰি প্ৰতিবাদ কৰা হৈছে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া OSD হিচাপে পুনৰ নিযুক্তি হেমন্ত চৌধুৰী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ কাৰ্যকালতো বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে দায়িত্বত আছিল হেমন্ত চৌধুৰী। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে পুনৰবাৰ নিযুক্তি দিয়া হৈছে লোকজনক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ কাৰ্যকালতো বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে দায়িত্বত আছিল হেমন্ত চৌধুৰী। অন্য এটা খবৰ, আৰক্ষীৰ দুৰ্বল সুৰক্ষা বেশুৰ সুযোগ লৈ ঘগ্ৰাপাৰাত অপহৰণকাৰীয়ে সংঘটিত কৰিছিল ভয়ংকৰ ঘটনা। থানাৰ সমীপতে এগৰাকী দণ্ডাধীশক অপহৰণৰ চেষ্টা কৰিছিল বহিৰাজ্যৰ অপহৰণকাৰীয়ে। দুটা অপহৰণকাৰীৰ সেইদিনা কৰায়ত্ব কৰিছিল ৰাইজে। ইপিনে বিহাৰত অভিযান চলাই নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3টাকৈ অপহৰণকাৰীক। পিছে এই সমস্ত ঘটনাৰ আঁৰৰ ৰহস্য কি, ইয়াক লৈ চলিছে চৰ্চা। এবাৰ মিয়া নহয় বিহাৰী গুণ্ডাই অসমত চলাইছে এই ভয়ংকৰ কাণ্ড। আৰক্ষীৰ ইতিমধ্যেই 3জনকৈ বিহাৰী অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, দুদিন ধৰি বানৰ কবলত শিলচৰ চহৰ। নৰক যন্ত্ৰণাত ককবকাই আছে চহৰখনৰ শ শ পৰিয়াল। ইফালে কাছাৰে, কালাইন, চন্দ্ৰনাথপুৰ আদিতো ভয়াৱহ বান পৰিস্থিতি। ইটোৰ পাছত সিটো ভূমিস্খলনত পুত গ'ল বহু পৰিয়ালৰ বাসগৃহ। প্ৰশাসনৰ ফালৰ পৰা কোনো সাহায্য নাই। দিনে নিশাই আৰ্তজনৰ কাষত স্থানীয় যুৱকসকল। কাছাৰত ভয়ংকৰ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে তেলেংগানাত। অন্য এটা খবৰ, পেট্ৰলৰ দামে এতিয়া চেঞ্চুৰী পাৰ কৰিছে অসমৰ প্ৰত্যেকটো জিলাত। অসমৰ জিলাই জিলাই বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম। কোন জিলাত বৰ্তমান প্ৰতি লিটাৰ পেট্ৰল কিমান দাম জানি লওক A to Z। বজালী জিলাত 102 টকা পেট্ৰলৰ প্ৰতি লিটাৰ মূল্য, বাক্সাত 102, বৰপেটাত 101.97, বিশ্বনাথ 102.3, বৰাইগাঁও 101, শিলচৰ 102, চৰাইদেউ 102.48, চিৰাং 101.17, দৰং 102.11, ধেমাজি 102.87, ধুবুৰী 102.33, ডিব্ৰুগড় 102.32 টকা, ডিমা হাছাও জিলাত 102.97 টকা, গুৱাহাটীত 101.21 টকা, হুজাই 102.19 টকা, যোৰহাট 101.76 টকা, কামৰূপ 101.21 টকা, কামৰূপ মেট্ৰ' 101.21 টকা, কাৰ্বি আংলং 102.19 টকা, কৰিমগঞ্জ 102.48 টকা, কোকৰাঝাৰ 101.90 টকা, লখিমপুৰ 103.24 টকা, মাজুলী 103.24 টকা, মৰিগাঁও 101.89 টকা, নগাঁও 102.03 টকা, নলবাৰী 101.79 টকা,
দক্ষিণ হালমাৰা মানকাছাৰ 102.72 টকা আৰু অসমৰ প্ৰত্যেক জিলাতে বৃদ্ধি পাইছে পেট্ৰলৰ দাম অসমৰ প্ৰতিখন জিলাত সেঞ্চুৰীৰ ঘৰ পাৰ কৰিছে পেট্ৰলৰ মূল্যই দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ অধিক দামত ক্ৰয় নকৰিব চিলিণ্ডাৰ জিলাই জিলাই আহি গ'ল নতুন নিৰিখ আহি গ'ল চিলিণ্ডাৰৰ মূল্যৰ নতুন নিৰিখ কোন জিলাত বৰ্তমান সময়ত কিমান দাম চিলিণ্ডাৰৰ নিৰিখতকৈ 1 টকাও বেছিকৈ নিদিব চিলিণ্ডাৰৰ মূল্য আপোনাৰ পৰা দাম বেছিকৈ ললৈ দিয়ক অভিযোগ 18023335 নম্বৰত দিয়ক অভিযোগ বজালিত 955 টকা বাক্সাত 910 বৰপেটাত 955 বিশ্বনাথত 918 বঙাইগাঁৱত 947 কাছাৰত 1047 চৰাইদেউ 928 চিৰাঙত 947 দৰঙত 970 ধেমাজিত 978 ধুবুৰীত 963 ডিব্ৰুগড়ত 912 টকা ডিমাহাছাওত 1071 টকা গোৱালপাৰাত 946 গোলাঘাটত 929 গুৱাহাটীত 962 হাইলাকান্দি 1056 হুজাইত 985 যোৰহাটত 928 কামৰূপ মেট্ৰত 962 টকা কাৰ্বি আংলঙত 935 কৰিমগঞ্জত 1064 কোকৰাঝাৰত 947 টকা লখিমপুৰত 978 মাজুলীত 929 টকা মৰিগাঁৱত 972 টকা নগাঁৱত 985 টকা নলবাৰীত 970 টকা দক্ষিণ শালমাৰাত 963 শিৱসাগৰত 920 আহি গ'ল গেছ চিলিণ্ডাৰক লৈ নতুন নিৰিখ অসমৰ জিলাই জিলাই জাৰি কৰা হৈছে গেছ চিলিণ্ডাৰৰ মূল্যৰ তালিকা যি তালিকা প্ৰকাশ কৰা হৈছে ইয়াতকৈ অধিক দামত আপোনালোকে ক্ৰয় নকৰিব গেছ চিলিণ্ডাৰ ইতিমধ্যে গেছ চিলিণ্ডাৰক লৈ জিলাই জিলাই জাৰি কৰা হৈছে এই নতুন নিৰিখৰ লিষ্ট চাইহে আপুনি গেছ চিলিণ্ডাৰৰ মূল্য দিব যদি কোনোবাই গেছ চিলিণ্ডাৰৰ মূল্য আপোনাৰ পৰা বেছি ল'ব খোজে তেন্তে আপুনি উল্লেখিত নম্বৰত অভিযোগ দিব পাৰিব লগে লগে সেই বিষয়াগৰাকীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু গেছ চিলিণ্ডাৰৰ সংকটৰ মাজতেই গেছ চিলিণ্ডাৰৰ দামক লৈ এই